অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাজত সন্ধি স্থাপন হল নেকি? আকৌ তেখেতসকলে একেলগে লগ হৈ কাম কৰিব খুজিছে নেকি? এই কাৰণে কৈছো, প্ৰত্যেকৰে মনত আছে স্বাধীন প্ৰতিদিন গোষ্ঠী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাজত হোৱা সংঘাতৰ কথা। সাংবাদিকে প্ৰতিবাদ পৰ্যন্ত কৰিবলগীয়া হৈছিল। তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলিকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিকৰ কেতবোৰ বিতৰ্কিত কথাক লৈ মন্তব্য কৰিছিল। প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকক সংবাদমেলত অপমান কৰিছিল। আপনি পঢ়িব নাজানে, আপনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। ধন্যবাদ সকলোকে। আৰু এই বিষয়টো লৈ বিৰোধীকে কৰি শাসক পক্ষৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছিল। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো ক্ষমা খুজিবলগীয়া হৈছিল। এতিয়া আমি ক'ব খোজা কথাটো হ'ল, সেই যে সংঘাত মনোমালিন্য এতিয়া কৰবাত কেনেবাকৈ বুজাবুজি হল নেকি? কথাখিনি এইকাৰণে ক'বলৈ গৈছো, জয়ন্ত মল্ল বৰুৱাৰ ওপৰত গুৰু দায়িত্ব পালন কৰাৰ পিছত, বিভিন্ন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰতিদিনেই জয়ন্ত মল্ল বৰুৱাৰ বাতৰি আহি আছে। কেতিয়াবা যদি প্ৰথম পৃষ্ঠাত দিব পৰা নাই, তৃতীয় পৃষ্ঠাত হলেও ডাঙৰকৈ ছপাইছে। এনেকুৱাকে তেওঁলোকে বাতৰিবোৰ ছপাইছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এইবাৰ বন বিভাগত সংস্কাৰ হ'ব। গতিকে বন বিভাগত ক'ত কি চলি আছে পিতপাতকৈ তেওঁলোকে বিচাৰি আছে আৰু কাকতত প্ৰকাশ কৰি আছে। সেইকাৰণে এই কথাটো আমাৰ মনলৈ আহিছে, তেওঁলোকৰ মাজত কৰবাত কিবা সন্ধি হল নেকি? পূৰ্বতে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এটা বিশেষ বুজাবুজি আছিল বুলি বিভিন্ন মাধ্যমত চৰ্চা হৈছিল। আনকি আমি ডিকেবি ভেটে স্পষ্টভাৱে কৈছিলো যে পীযুষ হাজৰিকাৰ দুৰ্নীতিৰ কোনো কথা, কোনো খবৰ, কোনো বাতৰি প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত নলায়। আনকি আমি এই পৰ্যন্ত প্ৰতিদিনৰ মালিকক প্ৰত্যাহ্বান জনাইছিলো যে আপোনালোকে পাৰে যদি সিন্ডিকেটৰ বাতৰি কৰক। সিন্ডিকেটৰ বাতৰি প্ৰতিদিন কাকতে কিয় প্ৰকাশ নকৰে? সিন্ডিকেটৰ বাতৰি প্ৰতিদিন কাকতৰ পৰা কিয় ডিলিট কৰা হয়? এই বিষয়েও আমি সবিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিলো। কিন্তু যেতিয়া দেখিলে তেওঁলোকে জয়ন্ত মল্লক পীযুষ হাজৰিকাতকৈ অধিক গুৰুত্ব দিয়া হল। মন কৰিব, এইবাৰ মন্ত্ৰীসভাত জয়ন্ত মল্ল বৰুৱাই পীযুষ হাজৰিকাৰ তুলনাত অধিক দায়িত্ব লাভ কৰিছে। আৰু মন্ত্ৰী জয়ন্ত মল্লই দায়িত্ব লাভ কৰাৰ পিছতে এই চিন্তাবোৰ সলনি হল নেকি? আগত যি ধৰণে পীযুষ হাজৰিকাৰ লগত বুজাবুজি আছিল, সেই নতুন বুজাবুজিৰ অলিখিত চুক্তিখন জয়ন্ত মল্ল বৰুৱাৰ লগত সম্পাদন হল নেকি? এই কথাটো আমি পৰ্যবেক্ষণৰ ফালৰ পৰা কৈছো। কাৰণ বিগত দিনৰ বাতৰিবোৰ দেখিলে আপুনিও ভাবিবলৈ বাধ্য হব এওঁলোকৰ কৰবাত বুজাবুজি হৈছে। যি জয়ন্ত মল্ল বৰুৱাই প্ৰতিদিন কাকতৰ জয়ন্ত বৰুৱাৰ পিতৃ পৰিচয়ক লৈ মন্তব্য কৰিছিল, তেওঁলোকৰ চেনেলৰ সাংবাদিকৰ বেডৰুমৰ খবৰ পৰ্যন্ত দিছিল, যি জয়ন্ত মল্ল বৰুৱাক স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অৰ্থাৎ প্ৰতিদিন কাকতে গৰু চোৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল, নিৰ্বাচনৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱাৰ গীৰ্গাই কেলেংকাৰীকে ধৰি জল জীৱন মিছনৰ বিভিন্ন কেলেংকাৰী দেখুৱাইছিল, যি প্ৰতিদিন গোষ্ঠী আৰু জয়ন্ত মল্ল বৰুৱাৰ এই সংঘাত ব্যক্তিগত পৰ্যায়লৈ গৈছিল, তাৰ পিছত হঠাৎ এই পৰিৱৰ্তন কিয়? এই কথাটোৱে চিন্তনীয়। অৱশ্যে প্ৰতিদিন কাকতে নিৰ্বাচনৰ পূৰ্বে যি ধৰণে স্থিতি এটা গ্ৰহণ কৰিছিল সাধাৰণ জনতাৰ পক্ষত, সেই স্থিতিক আমি তেতিয়া আদৰণি জনাইছিলো। এতিয়াও কৈছো, তেওঁলোকে খুব সুন্দৰ, শক্তিশালী, সুদৃঢ় এটা স্থিতি গ্ৰহণ কৰিছিল। আৰু আমি এই কথাটোও গম পাইছো, চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ বাবে নিৰ্বাচনৰ পিছত অসমীয়া প্ৰতিদিন কাকতক চৰকাৰীভাৱে বিজ্ঞাপন দিয়া হোৱা নাই। আৰু এইবাৰ জনসংযোগ বিভাগটো খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখিছে। একাংশই ক'ব খোজে নিজৰ হাতত ৰখাৰ উদ্দেশ্য এটাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ ইচ্ছামতে এইবাৰ বিজ্ঞাপনবোৰ দিব। আনহাতে মুখ্যমন্ত্ৰী আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সংঘাতৰ কথা প্ৰত্যেকেই জানে। কেনেকে মুকলিকৈ মুখ্যমন্ত্ৰীয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীক আক্ৰমণ কৰে, এই কথাবোৰ আমি আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই। সেইকাৰণে সন্দেহ হৈছে কৰবাত তেওঁলোকে যোগসূত্ৰ স্থাপন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত সন্ধি স্থাপন কৰিছে নেকি? আৰু এই সন্ধিৰ চুক্তি কি?
কাৰণ কি, উদ্দেশ্য কি, অনাগত সময়ত আমি তদন্ত অব্যাহত ৰাখিম আৰু সকলোবোৰ কথা পোহৰলৈ আনিম। সদ্যহতে ক'ব খোজা কথাটো হ'ল, এই যে পুনৰ তেওঁলোকৰ মাজত এটা মধুচন্দ্ৰিকা আৰম্ভ হ'ল, এনেই কিন্তু হোৱা নাই। কথাটো মন কৰিব, ইয়াৰ অদৃশ্যত নিশ্চিতভাৱে অন্য কাৰণ আছে। কথাবোৰ নিজেই চিন্তা কৰক। ধন্যবাদ। জয় অসম।